ভূত বাংলালৈ ৰূপান্তৰিত হৈছিল ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ ভৱন। মাদক দ্ৰব্য যোৱাকে ধৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য চলাই আহিছিল একাংশ দুষ্ট চক্ৰই। বিভিন্ন সময়ত সামাজিক মাধ্যমতো চৰ্চা হৈছিল ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ দুৰৱস্থা তথা বিষয়ববীয়াসকলে নিষ্ক্ৰিয়তাৰ বিষয়ে। তাৰ পাছতে ঢেকীয়াজুলি আমচু ওলাই আহিল ঢেকীয়াজুলিৰ শাখা সাহিত্য সভাৰ চৌহদ পৰিষ্কাৰ কৰিবলৈ। আমচুৰ এই পদক্ষেপক প্ৰশংসা কৰিছে ঢেকীয়াজুলিৰ স্থানীয় ৰাইজে। উল্লেখযোগ্য যে শাখা সাহিত্য সভাৰ এই দুৰৱস্থা ঢেকীয়াজুলিৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত থকা বিশিষ্ট ব্যক্তিসকলৰ চকুত নপৰাটো দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰিছে বিহু শিল্পী সংস্থাৰ কেন্দ্ৰীয় উপ সভাপতি গণেশ ডেকাই। শ্বহীদ নগৰী হিচাপে খ্যাত ঢেকীয়াজুলি চহৰৰ আগশাৰীৰ বহু সংগঠন তথা বিশিষ্ট ব্যক্তিসকলক কিয় ইমান দিনে অসমীয়া জাতিৰ গৌৰৱস্বৰূপ এটা অনুষ্ঠানৰ প্ৰতি গুৰুত্ব নহল, তাক লৈ এতিয়া চৰ্চা চলিছে সচেতন মহলত। প্ৰথমতে এটা কথা ক'বই লাগিব ঢেকীয়াজুলিবাসী ৰাইজৰ হৈ মুছলিম ছাত্ৰ সন্থাৰ যি নগৰ সমিতি যি পদক্ষেপ লৈছে আজি ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ আমচুৰ যি উদ্যোগ লৈছে, এই আমচুৰ নেতা কৰ্মীসকলক আমি ধন্যবাদ দিবই লাগিব ঢেকীয়াজুলিবাসী ৰাইজৰ হৈ। এক নম্বৰ কথা। দুই নম্বৰ কথা হ'ল ঢেকীয়াজুলিত বিভিন্ন দল সংগঠন আছে আৰু সেই দল সংগঠনৰ হয়তো চকুত পৰা নাছিলে। ইতিমধ্যে ছ'চিয়েল মিডিয়াত বহুতবাৰ ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ যি কদৰ্য ৰূপ, এই কদৰ্য ৰূপটো উদঙাই দিয়া হৈছিল বিভিন্ন সময়ত। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমচুৰ যি নেতাসকলে বা কৰ্মীসকলে বা বিষয়ববীয়াসকলে বা সদস্যসকলে যি মহানুভৱতাৰ পৰিচয় দাঙিবলৈ চেষ্টা কৰিছে, সেয়া তেখেতসকলক ধন্যবাদৰ পাত্ৰ আৰু সদায় আমি তেওঁলোকক ধন্যবাদ দিবই লাগিব। এতিয়া কথা হৈছে ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ এটা অনুষ্ঠান, এই অনুষ্ঠানটোৰ লগত জড়িত বিষয়ববীয়াসকল বা তেখেতসকলৰ অনুষ্ঠানটোৰ লগত সদস্যসকলৰ কিমান দূৰ তেওঁলোকৰ মগজু ঢুকি পাইছিল নে নাই যে আজি অত বছৰে তেওঁলোকৰ যিটো কাৰ্যালয় আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব, এখন দৰ্জা আৰু এখন খিৰিকীও নাই। তাত ইতিমধ্যে দেখা গৈছে তাচপাত পৰি আছে, তাত মদৰ বটল পৰি আছে, অনৈতিক। আপুনি ক'ব নোৱাৰোঁ যিখিনি ক'লে হয়তো অসমৰ ৰাইজে থু পেলাব। গতিকে ইয়াৰ আগতে যিখিনি ইয়াত বিষয়ববীয়া আছিল সেই বিষয়ববীয়াসকলে কৰিব লাগিছিলে। আৰু আমাৰ ঢেকীয়াজুলিত শ্বহীদ নগৰী বুলি খ্যাত, আৰু এই শ্বহীদ নগৰী খ্যাত যিখন আমাৰ ঢেকীয়াজুলি চহৰ, ইয়াত যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি আছে, সমাজকৰ্মী আছে আৰু সাহিত্যৰ লগত জড়িত, সংস্কৃতিৰ লগত জড়িত বিভিন্ন প্ৰকাৰৰ ইয়াত ব্যক্তি আছে। কিন্তু সেই ব্যক্তিসকলেও এই যিটো অনুষ্ঠানৰ লগত কাম কৰিব লাগিছিলে, ইয়াত ন্যূনতমো দেখা নগ'ল। আমি সেইবাবে আমচুৰ প্ৰতিগৰাকী নগৰ সমিতিৰ ঢেকীয়াজুলি নগৰ সমিতিৰ বিষয়ববীয়াৰ লগতে সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত শাখা সাহিত্যৰ উত্তৰোত্তৰণ কামনা কৰিছোঁ। জয় আই। সভাটো হ'ল আমাৰ জাতিৰ স্বৰূপ, আমাৰ জীৱনৰ এক বিশেষ অংগ বুলি ক'লেও ভুল নহ'ব। সাহিত্য সভাৰ লগত আমাৰ আৱেগ জড়িত হৈ আছে আৰু আমি মানে কিছুদিন ধৰি লক্ষ্য কৰি আছিলোঁ ইয়াতে মানুহে ওচৰে পাছৰে পেচাব কৰে সাহিত্য সভা ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ ওচৰত, আৰু বনে আগুৰি ধৰিছে চাৰিওফালে। সেয়েহে আমি বস্তুখিনি চাই ৰৈ থাকিব নোৱাৰিলোঁ। সেয়ে ঢেকীয়াজুলি নগৰ সমিতি আমচুৱে আমি আজি আগুৱাই আহিছোঁ আৰু আজি আগুৱাই আহি এই কাৰ্যসূচী আমি হাতত লৈছোঁ। চাফ চিকুণ আমি নিজে লাগি ভাগি এই কামখিনি আমি কৰি আছোঁ। আৰু মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ আপোনাৰ ঢেকীয়াজুলি সাহিত্য সভাৰ সভাপতি সাধাৰণ সম্পাদক, তেওঁৰ লগত অনুমতি বিচাৰি তেওঁৰ পৰা সভাপতি প্ৰভাকৰ বৰ্মন তেওঁ অনুমতি দিছে অনুমতি দিছে যে এইটো ঠিকে আছে, এইটো তোমালোকৰ সম্পদ, তোমালোকে আগুৱাই আহিছা, ভাল লাগিছে, তোমালোকে আমাক সহযোগ কৰা আৰু আমি এনেদৰে মানে অসমীয়া জাতিৰ স্বাৰ্থত আমি আগত কাম কৰি যাম। আৰু আমচুৱে অনাগত দিনতো আগন্তুক দিনতো এনেদৰে জাতিৰ হকে, জাতিৰ স্বাৰ্থত, অসম আৰু অসমীয়াৰ স্বাৰ্থত এনেদৰে কাম কৰি যাম। তাৰে আচলতে জহি খহি গৈছে সম্পূৰ্ণ কাৰ্যালয়টো, আৰু আমি দেখিবলৈ পাইছোঁ যে তাচপাতটো মাজত পৰি মানে তাচ যোৱা চোৱা আদিৰো খেল ইয়াতে হয় আহি পেলাই। আচলতে পৰিত্যক্ত অৱস্থাত থকাৰ কাৰণে এনেধৰণৰ হৈ আছিল। হয়, এইটো মানে আপোনাৰ ভূত বাংলা টাইপ হৈছিলে। ভূত বাংলা ক'লেও মিছা নহ'ব, যিহেতু তেনেকুৱা সেইকাৰণে মানে আমি চাইছোঁ কিছুদিনত কিছুমান ল'ৰা ইয়াতে সোমাই, আৰু বৰ্তমান যোনটো পৰিস্থিতি হয় এইটো এটা বেয়া দিশে গতি কৰি আছিলে, যিহেতু ইয়াতে মদ ভাং চলি আছিলে। সেয়েহে আমি আগুৱাই আহিছোঁ আৰু সমাজক এইসকল মানে ইয়াৰ পৰা মানে বচাব কাৰণে আমি এই কামটো নিজৰ হাতত লৈছোঁ, যিহেতু এইটো মানে আমাৰ নিজৰে সম্পদ হয় আৰু এটা পৰিৱেশক সংস্কাৰ দিয়াৰ এইটো আমি হাতত নিজে এটা কাৰ্যসূচী হাতত। ঢেকীয়াজুলিৰ পৰা চাইলা ভট্টাচাৰ্যৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা।
জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।